স্বাগতম জনাইছো মোৰ চেনেললৈ মই তাৰিকুল ইছলাম আৰু আপোনালোকে চাই আছে তাৰিক টক বহুদিনৰ মূৰত এটা ব্লগিং বনাম আসলতে কি হয় মই আমাৰ যি ব্যৱসায় মই মাজে মাজে ষ্টেটাছ দি থাকো ঘৰত আহিলে বহুতে খুধে যে কিনো আপোনালোকৰ বা তোমালোকৰ কিনো ইয়াত সাৰ্ভিস আছে গোটেইখিনি খুদি থাকে সেইকাৰণে ভাবিলো এটা ভিডিঅ' বনাই দিও আৰু বিশেষকৈ গাড়ীৰ ক্ষেত্ৰত গাড়ী দুচকীয়াৰ পৰা একেবাৰে 4 চকীয়াৰ পৰা 12 চকীয়া বাহনলৈকে আমাৰ ইয়াত সকলোবোৰ কাম হয় লগতে আৰু আমাৰ মিল আছে আৰু এই মিলৰো কিছু দৃশ্য আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু মোক সহায় কৰিব আমাৰ মেনেজাৰ আছে ৰেশমাই সহায় কৰিব গতিকে আহকচোন কি পাই মই এবাৰ দেখুৱাই দিছো প্ৰথমে মই পৰিচয়টো দিছো এইটো হৈছে আমাৰ নলবাৰী মেডিকেল কলেজত যোৱা ৰাস্তা নলবাৰী মেডিকেল কলেজ সেইখন আগত আছে আৰু নলবাৰী জিলাৰ খগ্ৰাপাৰৰ পৰা মাত্ৰ 4 কিলোমিটাৰ বা 5 কিলোমিটাৰ ভিতৰত সোমাই আহিলে আপোনালোকে এইটো আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান পাব আৰু এইটো হৈছে আপোনাৰ খগ্ৰাজান আৰু এইটো মথাউৰি আৰু এইটো আমাৰ প্ৰতিষ্ঠানৰ আমাৰ এইখিনি ঠাই গতিকে মই গোটেইখিনি আপোনালোকক দেখুৱাম আজি আৰু প্ৰথমে মই চিনাকি কৰাই দিছো ৰেশমা কি খবৰ ভাল ভাল ৰেশমা কি আৰু কোৱাচোন অলপ ব্যৱসায় তোমাৰ কেনেকুৱা ব্যৱসায় বুলি ক'লে ব্ৰাদাৰ এণ্টাৰপ্ৰাইজত অকল কাৰ ৱাছ বুলি ক'লে ভুল হ'ব আমাৰ ইয়াতে বিভিন্নটা ব্যৱসায় আমাৰ এইটো নলবাৰী মেডিকেল কলেজত আপোনালোকে গমেই পাইছে আমাৰ ইয়াতে মিল আছে আমি শ্বৰ্টলি ৰেষ্টুৰেণ্ট এখনো অপেন কৰিব গৈ আছো আৰু গাড়ীৰ বিশেষকৈ যদি আমি ক'ব যাওঁ অকল কাৰ ৱাছ নহয় আমাৰ ইয়াতে আপোনালোকে গাড়ীৰ বিভিন্নটা কাম আপুনি ছাৰ্ভিচিঙৰ কাৰণে যদি আহিব বিচাৰে ইয়াতে পাব 2 চকীয়া বাহনৰ পৰা 12 চকীয়া বাহনলৈকে এই এটা মেচিন সন্মুখত দেখি আছো এইটো কি কাম ইছানুৰ আৰু এই মেচিনটোৰ মালিক হৈছে এজন ইছানুৰ আৰু বস্তুখিনি বুজাই দিব ভালকে আৰু কাৰ্বন ক্লিনিং মেচিনটোৰ কাম কি আচলতে মানে কি হয় কাৰ্বন ক্লিনিংটো আমাৰ যেনেকে পলিউশন মেচিন বিলাক যে আছে আমাৰ পলিউশন সাৰ্টিফিকেট লাগে ন ঠিক তেনেকুৱা কাৰ্বন ক্লিনিংটো এনেকুৱা এটা মেচিন হয়তো আৰু কিছু বছৰ পিছত এইটো এনেকুৱা ইমপ্লিমেন্ট হ'ব যে কাৰ্বন ক্লিনিংৰো হয়তো সাৰ্টিফিকেট বিচাৰিব পাৰে আৰু এই মেচিনটো আমাৰ অসমত খুবেই কম আছে বহুত বেছি নাই খুব বেছি 7-8টা মেচিন আছে গোটেই অসমত গতিকে নলবাৰীত নাই নলবাৰীত আমাৰ এইটোৱে এটা মেচিন আৰু এই মেচিনটোৰ কাম হৈছে যদি গাড়ীখনৰ বয়স আপোনাৰ বয়স যিমানেই নহওক যদি 30,000ৰ ওপৰত গাড়ীখন চলাইছে তেতিয়া কি হয় গাড়ীবোৰৰ ভিতৰৰ যিবোৰ ইঞ্জিনত যিবোৰ বস্তু থাকে সেইবিলাকত কেতিয়াবা মামৰে ধৰে বা কাৰ্বনে ধৰে আপুনি চাইছে এই এটা ফটো ওপৰত সেইটো এটা কাৰ্বন লাগি গৈছে আপোনাৰ ইঞ্জিনৰ ভিতৰত যদি এই মেচিনটো ইউজ কৰে তেতিয়াহ'লে আপোনাৰ কি হ'ব সেই কাৰ্বনখিনি নাইকিয়া হ'ব আৰু এনেকুৱা নিট এণ্ড ক্লিন হ'ব আপোনাৰ আমাৰ ইয়াতে এইটো টায়াৰ প্ৰেছাৰ মেচিন আছে আপোনালোকৰ যিমান ডাঙৰ গাড়ী লৈ নাহে কিয় সিমান ডাঙৰ গাড়ীৰে আপোনালোকে টায়াৰ চেঞ্জ কৰিব পাৰিব টায়াৰ লগাব পাৰিব আৰু ইয়াতে আমাৰ টায়াৰো এভেইলেবল আছে এপলৰ টায়াৰৰ পৰা চিয়েটৰ পৰা যিখিনি আপুনি বিচাৰে ইয়াতে পাব ছেকেণ্ড হেণ্ড টায়াৰো ইয়াতে উপলব্ধ আছে আৰু আমাৰ ইয়াতে প্লটাৰ মেচিনটো উপলব্ধ আছে ইয়াতে আপোনাক গাড়ীত বিভিন্ন ধৰণৰ আপুনি যেনেকুৱা ধৰণৰ আপুনি ষ্টিকাৰ বিচাৰে যেনেকুৱা ধৰণৰ আপুনি নাম লগাব খোজে এইখিনি আমাৰ গ্ৰাফিক ডিজাইনৰ পেপাৰ হয় আপুনি কোনোবা যদি মানে গোটেইখিনি ধৰক মানে গাড়ীখনৰ গোটেই ডিজাইনো যদি চেঞ্জ কৰিব বিচাৰে আমাৰ ইয়াতে আহিব পাৰে আৰু যদি আপুনি অৰ্ডাৰো কৰে মানে ধৰক এনেকুৱা ডিজাইনৰ লাগিব তেতিয়াহ'লেও আমাৰ ইয়াতে আমি আপোনাক কৰাই দিব পাৰিম গতিকে যদি গ্ৰাফিক ডিজাইনৰ কাৰণে আপোনাৰ গাড়ীখনত ইচ্ছা আছে কৰিবৰ কাৰণে তেতিয়াহ'লে আহিব পাৰে এইখিনি কেৱল ডেমোহে ন আৰু কেৱল ডেমো আমাৰ আছে আৰু গতিকে হাইড্ৰলিক মেচিনটোৰ কথা আপোনালোকে বহুতেতো জানে গাড়ীখন ওপৰত উঠাই দিব পাৰি উঠাই ছাৰ্ভিচিং আৰু ৱাশ্বিঙৰ কাৰণে খুবেই মানে সুবিধাজনক হয় তেতিয়া আমাৰ ইয়াতে গোটেই গাড়ীৰ বডি বনোৱা হয় একচুৱেলি আৰু অকল বডি বুলি ক'লে ভুল হ'ব আপোনাৰ যদি কিবা গ্ৰিল বা তেনেকুৱা যদি কাৰোবাৰ গেট বনাব লাগে গোটেইখিনি ইয়াতে আমাৰ হয়
ৱেল্ডিঙৰ যিমানখিনি কাম আছে আমাৰ ইয়াতে গোটেইখিনি ইয়াতে হয়। আৰু এইখন ৰেষ্টুৰেণ্ট আৰু খুব কম দিনৰ ভিতৰত এইখন অপেনিং হ'ব, এতিয়ালৈকে হোৱা নাই আৰু আমি চাই আছোঁ যদি কোনোবা ষ্টাফ থাকে। আপোনালোকে যদি কাম বিচাৰি আছে অৰ্থাৎ ৰেষ্টুৰেণ্টৰ নিজেও যদি দিব বিচাৰে বা যদি কোনোবাই কাম কৰিব বিচাৰে তেতিয়াহ'লে নিশ্চয় ইয়াতে আহিব পাৰে। আমাৰ ইয়াতে মিলৰ দায়িত্বত ইনটাজ দা আছে, ইনটাজ দাই আমাক বুজাই দিব গোটেইখিনি। এইটো হৈছে চাউলিগুৰি। এইটো চাউলিগুৰিত মানে অকল চাউলিগুৰি নহয়, ইয়াতে গম মাকৈ আদি আমি গুড়া কৰোঁ ইয়াতে। আৰু লগতে এইটো খলিহৈ, খলিহৈটো আমি বিক্ৰী কৰোঁ। খলিহৈ এইটো বহুত পাতল হয়, বেলেগ মেচিনত তাৰমানে এনেকৈ খলিহে ওলাব নোৱাৰে। আমাৰ মেচিনে যিটো খলিহে মানে, আৰু ইয়াত তোমাৰ কোনো ধৰণৰ তেল থাকিব নোৱাৰে, তেল অলপ নাথাকে, এক টোপ তেল থাকিব নোৱাৰে ইয়াতে। এনে কিমান যদি ধৰা হ'ল মই 10 লিটাৰ বেহাৰ আনিলোঁ, কিমান 10 কেজি বেহাৰত যদি আপোনাৰ যদি ভাল বেহাৰ হয় তেতিয়াহ'লে 5 লিটাৰ তেল মাছবি, তাৰমানে 50% তেল। আচ্ছা, আৰু এইবিলাক কি বটলবিলাক? বটলবিলাক আমি আনিছোঁ মানে কি বিজনেছৰ কাৰণে। আমি তাত 0.5 লিটাৰ বটল আছে বা 1 পোৱা বা 1 লিটাৰ মানে প্ৰডাক্ট। আমি তেলটো মানে ইয়াত মানে ৰিফাইন কৰোঁ, ৰিফাইন কৰি আমি ড্ৰামত ৰাখোঁ, ইয়াতে ড্ৰামত ৰাখোঁ আৰু লগতে এইটো বেহাৰৰ মেচিন আমাৰ। আৰু লগতে এইটো হৈছে মছলা, ইয়াত হালধি, জিৰা, ধনিয়া, জালুকৰ গুড়ি আমি ইয়াত কৰোঁ, আৰু এইটো ধানৰ মিল। আৰু লগতে এইখিনি আমি তেলৰ মানে সেইটো কৰোঁ, ব্যৱসায়টো কৰোঁ আমি। এইটো 1 লিটাৰ হয়, এইটো 0.5 লিটাৰ আছে, 1 লিটাৰ আছে। বাকী লগতে আমি হালধি গুড়াটো আমি পেকেজিং কৰিছোঁ, মানে ইয়াত 100 টকাৰ পেকেট কৰিছোঁ আৰু লগতে 50 টকাৰ পেকেট কৰিছোঁ। আৰু লগতে পিয়ৰ হয় পুৰা, একদম জেনুইন হয় পুৰা। মানে ইনটাজ মই এটা কথা কওঁ, বহুত এনেকুৱা দোকান দেখা পাইছোঁ তেলবিলাকত কিবা কিবি মিক্স কৰে, আমাৰো কিবা তেনেকুৱা আছে নেকি? আমাৰ সেইটো ভাবাই নাই আমি, আৰু নাভাবোঁ কেতিয়াও আমি অলৰেডি পিয়ৰ বেহাৰ, সেইকাৰণে আমি দামটো হয়তো ৰাইজৰ মতে হয়তো অলপ বেছি হ'ব পাৰে। কেনেকুৱা এনে লিটাৰ কেনেকুৱা ক'ব পাৰি? লিটাৰ ক'ব পাৰি, আমি 200কে বৰ্তমান আমি লিটাৰ দি আছোঁ। আমাৰ ইয়াতে কি ৰুম ভাড়াটো চলে নেকি? হয় হয়, সেইটো আমাৰ তাতে দুখন চাট ঢালা এটা মানে অট্টালিকাই আৰু তাতে ৰুম আছে আমাৰ। তাতে যদি কোনোবা আমাৰ মেডিকেল কলেজৰ ওচৰৰ ষ্টুডেণ্ট হওক বা কোনোবা যদি ফেমিলিও ইচ্ছা কৰে, কোনোবা ছিংগেলকৈ যদিও থাকিব বিচাৰে তেতিয়াহ'লে আমাক যোগাযোগ কৰিব পাৰে। আৰু ইয়াতে উপলব্ধ আছে ভাড়া ৰুম, গতিকে যোগাযোগ কৰিব পাৰে। এটেচ বাথৰুম আছে, গোটেইখিনি সুবিধা আছে ইয়াতে। আপোনালোকে যদি কোনোবা বিচাৰে তেতিয়াহ'লে আহিব পাৰে, যোগাযোগ কৰিব পাৰে। আমাৰ ইয়াতে আপোনালোকৰ যিমান ইলেক্ট্ৰিকেল ভেহিকেলছ আছে, 2 হুইলাৰ হওক বা 4 হুইলাৰ হওক, ইয়াতে আমাৰ ইয়াতে চাৰ্জিং চিষ্টেমটো পাই যাব, এইটো উপলব্ধ আছে। তামাম লাজ।